ইংলিছ গ্ৰামাৰ চেণ্টাৰৰ পৰা সমূহ ছাত্ৰ ছাত্ৰীক আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু সমূহ ছাত্ৰ ছাত্ৰীয়ে কৈছোঁ মই, কিছুমান ছাত্ৰ ছাত্ৰীয়ে ভাবি আছে যে টেন্স কিয় নিদিয়ে, টেন্স দিলে এইটো আমাৰ সুবিধা হয়। কোনোবাই ভাবি আছে যে ইংৰাজী মেইন বুকৰ পাৰ্টসমূহ বা কুৱেশ্যন এনচাৰসমূহ লাগে, আমাৰ তিনিমহীয়া পৰীক্ষা আহিছে ফাৰ্ষ্ট ইউনিট। কিন্তু মই তোমালোকক এটাই কথা কৈ থওঁ যে এই যিকোনো চেপ্টাৰে হওক গ্ৰামাৰৰ চিৰিয়েল আছে, এটা চিৰিয়েল যদি ওলট পালট মই কৰোঁ তেনেহ'লে ছাত্ৰ ছাত্ৰীসকলৰ বুজা অসুবিধা হ'ব। সেইকাৰণে মই চিৰিয়েল গৈ আছোঁ। মই গ্ৰামাৰৰ চিৰিয়েল হিচাপে যিমান আছে আৰু ক্লাছ 10ৰ ফাৰ্ষ্ট ফ্লাইটৰ এই যিমানখিনি চেপ্টাৰ আছে প্ৰতিটো চেপ্টাৰৰ কনচেপশ্যন আৰু ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন এনচাৰসমূহ দি থাকিম। সেইকাৰণে তোমালোকে অলপ ধৈৰ্য ধৰা আৰু ইংৰাজীটো প্ৰতিদিন ডেইলি পঢ়িবা, গ্ৰামাৰটো ডেইলি পঢ়িবা, আকৌ মেথামেটিক্সো পঢ়িবা, ছায়েন্সো পঢ়িবা। যিকেইখন ছাবজেক্ট আছে প্ৰতিদিনেই এবাৰ পঢ়িব লাগে। কোনোবা ছাত্ৰ ছাত্ৰী ভাবি থাকে যে আজি আমি অংক কৰোঁ, কালি হয়তো আমি ছায়েন্স পঢ়িম বা ইংলিছ পঢ়িম। নিয়ম কিন্তু সেইটো নহয়। প্ৰত্যেক দিন এটা ৰুটিন বনাই ল'ব লাগে যে 1 ঘণ্টা ইংলিছ, 1 ঘণ্টা গ্ৰামাৰ, 1 ঘণ্টা ছায়েন্স, 1 ঘণ্টা মেথ, 1 ঘণ্টা অসমীয়া, এনেকৈ ভাগ ভাগ কৰি ৰুটিন ফ'ল' কৰিব লাগে। গতিকে আজি আমি তোমালোকক লৈ আহিছোঁ পাৰ্টছ অফ স্পীচ। ইংৰাজীত কয় পাৰ্টছ অফ স্পীচ, অসমীয়াত কয় পদ। তাৰমানে এটা শব্দ। দেখা, বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দকে একোটা পাৰ্টছ অফ স্পীচ বোলে। তাৰমানে বাক্য এটাত যিমান শব্দ আছে প্ৰতিটো শব্দকেই একোটা পাৰ্টছ অফ স্পীচ কয়, তাৰমানে এটা পদ কয়, তাৰমানে এটা শব্দ বুলি কোৱা হয়। এই পাৰ্টছ অফ স্পীচ 8 প্ৰকাৰ। 1 নম্বৰ নাউন বিশেষ্য, 2 নম্বৰ প্ৰনাউন সৰ্বনাম, 3 নম্বৰ এডজেক্টিভ বিশেষণ, 4 নম্বৰ ভাৰ্ব ক্ৰিয়া, 5 নম্বৰ এডভাৰ্ব ক্ৰিয়া বিশেষণ, 6 নম্বৰ প্ৰিপজিশ্যন সম্বন্ধবোধক অব্যয়, 7 নম্বৰ কনজাংশন সংযোগকাৰী অব্যয় বা সংযোজক অব্যয়, 8 নম্বৰ ইণ্টাৰজেকশ্যন ভাৱবোধক অব্যয়। এই 8 প্ৰকাৰ পাৰ্টছ অফ স্পীচ প্ৰথমে তোমালোকে মিনিং সহ, নাউন মানে বিশেষ্য, প্ৰনাউন মানে সৰ্বনাম, এনেকৈ মিনিং সহ মুখস্থ কৰিবা। তাৰ পাছত আহিছোঁ আমি নাউন কাক বোলে। নাউন কাক বোলে এইটো যদি আমি বহলাই কওঁ যে যি পদে বা যি পাৰ্টছ অফ স্পীচে, যি শব্দই কোনো ব্যক্তি, ঠাই, নদ নদী, সাগৰ, পৰ্বত, বস্তু বাহিনী, উদ্ভিদ এইবিলাকৰ নাম বুজায় তাকে নাউন বোলে। এক কথাত আমি লিখিছোঁ যে নাম বুজোৱা শব্দবোৰক নাউন বোলে। উদাহৰণস্বৰূপে যেনেকৈ চাদ্দাম, ৰহিম, কৰিম, আকৌ বিলাচীপাৰা, ধুবুৰী, গোৱালপাৰা এইবিলাক ঠাইৰ নাম, হিমালয়। আকৌ নাউন আছে বেগ, টেবিল, চেয়াৰ, ফেন, মোবাইল, চক, ডাষ্টাৰ। তাৰপাছত নদীৰ নাম যেনেকৈ ব্ৰহ্মপুত্ৰ, গংগা, যমুনা। জীৱ জন্তুৰ নাম কাউ, গড, শিপ, বয়, গাৰ্ল, ষ্টুডেণ্ট, এই চবকে নাউন কয়। ঠিক আছে, আমি তাৰপিছত নাউন কেই প্ৰকাৰ আৰু কি কি ইয়াৰ পিছতে আমি আৰম্ভ কৰিছোঁ। আকৌ দেখা নাউন 5 প্ৰকাৰ। নাম্বাৰ 1 প্ৰপাৰ নাউন, নাম্বাৰ 2 ক্লাছ আৰু কমন নাউন, নাম্বাৰ 3 মেটেৰিয়েল নাউন, নাম্বাৰ 4 কালেক্টিভ নাউন, নাম্বাৰ 5 এবষ্ট্ৰাক্ট নাউন। দেখা, উদাহৰণ হিচাপে প্ৰপাৰ নাউন হৈছে ব্যক্তিৰ নাম, ঠাইৰ নাম, পৰ্বতৰ নাম, ব্ৰহ্মপুত্ৰৰ নাম, এইবিলাক হৈছে প্ৰপাৰ নাউনৰ উদাহৰণ। আকৌ ক্লাছৰ কমন নাউন, এইটো চাবা কাউ, ষ্টুডেণ্ট, গাৰ্ল, এইবিলাক হৈছে ক্লাছৰ কমন নাউন। এবাৰ নাম্বাৰ 3 দেখা মেটেৰিয়েল নাউন। মেটেৰিয়েল নাউন হৈছে যিমান বস্তু বাহিনী আছে এই বস্তু বাহিনীৰ নামক মেটেৰিয়েল নাউন বুলি কোৱা হয়। যেনেকৈ মোবাইল, চক, পেন, বুক, টেবিল, ফেন, এনেকৈ ঘৰত যিমান আচবাব পত্ৰ আছে সবকে মেটেৰিয়েল নাউন বুলি কোৱা হয়। নাম্বাৰ 4 কালেক্টিভ নাউন।
কালেক্টিভ মানে ইয়াত সংগ্ৰহ বুজাইছে। যেনেকৈ উদাহৰণ হিচাপে কেটেল মানে গৰুৰ দল, এটা দলততো বহুত গৰু থাকে। গ্ৰুপ মানে এটা দলক গ্ৰুপ কয়। এইবিলাক হৈছে কালেক্টিভ নাউন। নাম্বাৰ 5 এবষ্ট্ৰাক্ট নাউন হৈছে কাইণ্ডনেছ, হেপিনেছ, এইখিনিয়ে। মোৰ এটা কোৱেশ্চন, স্যাৰ কিছুমান শব্দ ফাৰ্ষ্টত লেটাৰটো কেপিটেল হয় আৰু কিছুমান শব্দ দেখা পোৱা যায় মাজত যায় কেপিটেল হয়, স্মল হ'ব লাগে স্যাৰ। ঠিক আছে, এইটো বেষ্ট কোৱেশ্যন তোমাৰ। যে ইংৰাজী যেতিয়া মেইন বুক পঢ়া তোমালোকে, তেনেহ'লে যিকোনো চেণ্টেন্সৰ ফাৰ্ষ্ট লেটাৰটোতো কেপিটেল হ'বই। তাৰ পাছতো মাজে মাজে দেখা যায় যে কিছুমান ৱৰ্ডৰ ফাৰ্ষ্ট লেটাৰটো কেপিটেল আছে না। ইয়াৰ কাৰণ হৈছে এই যে প্ৰপাৰ নাউনবিলাক, এই প্ৰপাৰ নাউনবিলাক য'তেই ব্যৱহাৰ হ'ব চেণ্টেন্সৰ, মাজতেই হওক শেষতেই হওক, এইবিলাকৰ ফাৰ্ষ্ট লেটাৰটো কেপিটেল লেটাৰ হ'ব। যদি এইবিলাক মাজত বা শেষত কেপিটেল নিদিয়ে, স্মল দিয়ে, এইটো ভুল হ'ব। আকৌ যদি প্ৰপাৰ নাউন নহয়, সেইবিলাক যদি মাজত তোমালোকে কেপিটেল লেটাৰ দিয়া, সেইটোও ভুল হ'ব। ঠিক আছে, বুজি পাইছা? অ'কে। 2 নম্বৰ প্ৰনাউন। 1 নম্বৰতে আমি নাউন কাক বোলে, নাউন 5 প্ৰকাৰ কি উদাহৰণৰ সৈতে বুজাই দিছোঁ। এবাৰ পাৰ্টছ পিছত 2 নম্বৰ আহা প্ৰনাউন মানে হৈছে সৰ্বনাম। নাউনৰ সলনি ব্যৱহাৰ হোৱা পদকে প্ৰনাউন বোলে। তাৰমানে নাউনৰ সলনি, নামৰ সলনি যিবিলাক শব্দ ব্যৱহাৰ হ'ব সেইবিলাকে প্ৰনাউন বোলে। যেনেকৈ হি, শি, ইট, দিছ, আই, উই, ইউ, দে, এইবিলাক হৈছে প্ৰনাউনৰ উদাহৰণ। মুখস্থ ৰাখিবা। ধন্যবাদ। ইংলিছ গ্ৰামাৰ চেণ্টাৰ।